हेलो आज आमी त्रिभुजर द्वितीय भिडिओ बनाइছোঁ। ইয়াত আমি त्रिभुजर मौलिक उपपाद्य বা থেলছ উপপাদ্য এইটো কি বস্তু সেইটো শিকিম। সেইটো ইম্পৰ্টেণ্ট হয়। উপপাদ্যটোৰ নাম হ'ল মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছ উপপাদ্য। থেলছ নামৰ গণিতজ্ঞৰ নামত দিয়া উপপাদ্য। আচ্ছা, উপপাদ্যৰ লাইনটো এনেকুৱা আছে। উপপাদ্যটো এনেকুৱা লিখা হয়, যদি এডাল রেখা কোনো ত্রিভুজৰ যদি এডাল রেখা কোনো ত্রিভুজৰ যদি এডাল রেখা কোনো ত্রিভুজৰ সবতে যদি এডাল রেখা কোনো ত্রিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু রেখাডালে আন দুটা বাহুক দুটা নির্দিষ্ট বিন্দুত ছেদ করে আৰু রেখাডালে আন দুডাল বাহুক দুটা নির্দিষ্ট বিন্দুত ছেদ করে দুটা নির্দিষ্ট বিন্দুত ছেদ করে, তেনেহলে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। তেনেহলে সেই বাহু দুডাল একে অনুপাতত বিভক্ত হ'ব। একে অনুপাতত বিভক্ত হ'ব। কি কৈছে, যদি এডাল রেখা কোনো এটা ত্রিভুজৰ এটা ত্রিভুজ হ'ব, যিকোনো এটা ত্রিভুজ ধৰা এইটো ত্রিভুজ হ'ল, ত্রিভুজ এটা যদি এডাল রেখা কোনো ত্রিভুজৰ এটা বাহুৰ সমান্তৰাল, ধৰা এইটো এটা বাহু, ইয়াৰ সমান্তৰালকৈ আমি এডাল রেখা টানিলোঁ। এইটো ধৰা এ বি চি ত্রিভুজ, এই বি চি বাহুৰ সমান্তৰালকৈ আমি বাহু টানিলোঁ ডিই বাহু টানিলোঁ। যদি এডাল রেখা কোনো ত্রিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, এইখিনি হৈ গ'ল। আৰু রেখাডালে আন দুডাল বাহুক ইয়াৰ যদি সমান্তৰালকৈ টানো, এই বাহু দুটাকতো ছেদ কৰিবই, দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে। ক'ত কৰিছে সেইকেইটা হ'ল ডি আৰু ই, যিকোনো পইণ্ট হ'ব পাৰে, যিকোনো বিন্দু হ'ব পাৰে। তেনেহ'লে সেই বাহু দুডাল একে অনুপাতত বিভক্ত হ'ব। এইটো বাহু যিটো বিভক্ত হ'ল, এইটো এ ডি আৰু ডি বি, যিটো অনুপাতত বিভক্ত হ'ল এ ই আৰু ই চি, এইখিনি একে হ'ব, অনুপাতটো একে হ'ব। তাৰমানে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি হ'ব। সেইটো হ'ল আমাৰ উপপাদ্য। তাৰমানে যদি এটা ত্রিভুজৰ এইটো সমান্তৰাল বাহু, তেতিয়া লিখিব এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। এইখিনি হ'ল আমাৰ থেলছৰ উপপাদ্য, মৌলিক উপপাদ্য। গতিকে ইয়াক কেনেকৈ প্ৰমাণ হয় আমি বুজি ল'লোঁ, যে উপপাদ্যটো কি। এতিয়া আমি প্ৰমাণটো কেনেকৈ কৰিব লাগে সেইটো আমি চাই লওঁ। প্ৰমাণ কৰিবৰ কাৰণে আমাক দিয়া আছে এইটো এ বি চি ত্রিভুজৰ বি চি বাহুৰ সমান্তৰালকৈ বি চি ৰেখাৰ সমান্তৰালকৈ ডিই এডাল ৰেখা টনা হ'ল, হয়নে? আৰু প্ৰমাণ কৰিব লাগে কি এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। এইখিনি লিখিম, তাৰপিছত প্ৰমাণ কৰিম। চাব, লিখিলে হ'ল, ধৰা হ'ল এ বি চি ত্রিভুজৰ, ধৰা হ'ল ত্রিভুজ এ বি চি, তেনেকৈ লিখিলেও হ'ল। বি চিৰ সমান্তৰালকৈ ডিই টনা হ'ল। এইখিনি আমি কৰিছোঁ।
বা এনেকৈ লিখিলোঁ ধৰা হ'ল এ বি চি ত্ৰিভুজৰ বি চিৰ সমান্তৰালকৈ ডি ই টনা হ'ল যাতে ডি আৰু ই বিন্দুৱে কিছিলে এ বি আৰু এ চিক ছেদ কৰে এ বি আৰু এ চিক ছেদ কৰে এনেকৈ লিখিলা কৰে তাৰমানে এইটোৱে চিত্ৰটো এইটোৱে চিত্ৰ চাবা অলপ ডাঙৰকৈ আঁকি দিছোঁ চোৱা এইটো এ বি চি এইটো ডি ই সমান্তৰাল ইয়াত ডি ই সমান্তৰালকৈ টানিলোঁ ডায়েগ্ৰামটো কলমে দিয়ে বনালোঁ নহ'লে সময় বহুত ল'ব এতিয়া চোৱা প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে আমাক দেখুৱাব লাগে লিখা দেখুৱাব লাগে কি দেখুৱাব লাগে চোৱা এছো সমান অনুপাতত কৈছে যে এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি এইখিনি আমি প্ৰমাণ কৰিব লাগে চাব এতিয়া প্ৰমাণ কৰিবৰ কাৰণে আমি কেইটামান অংকন কৰিব লাগিব অংকন নকৰিলে প্ৰমাণ নহ'ব অংকন কি হ'ব চোৱা এইকেইটা সংযোগ কৰা চোৱা ইয়াৰ পৰা ইয়ালৈ এডাল লম্ব টানা আৰু ইয়াৰ পৰা এডাল লম্ব টানা নাম দি দিম আমি কিতাপৰ নিচিনাকৈ ইয়াক নাম দিছোঁ এম আৰু এন এইটো নাম হ'ল এম আৰু এইটো নাম হ'ল এন এন দুডাল লম্ব তাৰপিছত এই দুটা সংকোচ কৰি দিলোঁ আকৌ বি ই আৰু ডি চি এইখিনি সংযোগ কৰি দিলোঁ চাব এতিয়া চোৱা এইটো এটা ত্ৰিভুজ পালোঁ এইটো এটা ত্ৰিভুজ পালোঁ কেইবাটাও ত্ৰিভুজ পাম অংকনত লিখিম এ এম লম্ব কিহৰ ওপৰত আছে এ চিৰ ওপৰত লম্ব আছে নহয়নে এ এম কিহৰ ওপৰত লম্ব আছে এ চি এম লম্ব এ চি সরি এ এম না এইটো ডি এম এ এমটো নহয় এইটো ডি এম লম্ব এ চিৰ ওপৰত এ চি দে এইটো এ চি আৰু এইটো ডি এম আৰু ই এন কিহৰ ওপৰত লম্ব ই এন লম্ব এ বি টনা হ'ল আৰু আমি কি কৰিছোঁ এইটো ডি চি আৰু বি ই সংযোগ কৰা হ'ল ডি চি আৰু চিত্ৰত যি কৰিছোঁ তাকে লিখিছোঁ বি ই সংযোগ কৰা হ'ল ফাৰ্ষ্ট কাম দিয়া আছে লিখিলোঁ এ বি চি ত্ৰিভুজত কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিবৰ কাৰণে ইয়াৰ পৰা লম্ব টানিলোঁ ইয়ালৈ ইয়াৰ পৰা এডাল লম্ব টানিলোঁ এইখিনি লিখিলোঁ ডি এম লম্ব এ চি আৰু ই এন এইটো ই এন লম্ব এ বি টনা হ'ল আৰু ডি চি এইটো ডি চি আৰু বি ই সংযোগ কৰা হ'ল এতিয়া আমি প্ৰমাণত আহোঁ প্ৰমাণ কৰাৰ আগতে আমি চাই ল'ম কি প্ৰমাণ কৰিব লাগিব তাৰপিছতে লিখিম তাৰপিছত এ ডি বাই ডি বি এ ডি আছে ইয়াত এ ডিৰ কাৰণে এইটো ত্ৰিভুজ আছে এটা গতিকে ইয়াৰ আমি কালি ল'ম অনুপাত ল'ম কালি অফ ত্ৰিভুজ কি এ ডি ই আকৌ ডি বি লাগিব ডি বিৰ কাৰণে কোনটো ত্ৰিভুজ আছে আমাৰ লগত এইটো চাই ডি বি ই আছে বা এইটো আছে ডি বি চি কালি অফ ডি বি চি ল'ম ত্ৰিভুজ ডি বি চি ল'লোঁ এই দুটা ত্ৰিভুজৰ কালি চোৱা এইটো ত্ৰিভুজৰ কালি কি হ'ব হাফ পূৰণ ভূমি কোনটো ভূমি এ ডি ভূমি হ'ল এ ডি আৰু উন্নতি হ'ল এইটো ই এন উন্নতি মানে উচ্চতা ই এন হ'ল ইয়াৰ উচ্চতা মানে কিমান ওখ চোৱা এইটো ত্ৰিভুজ যদি এনেকৈ লওঁ এইটো ইয়াৰ উচ্চতা বুলি ল'ব পাৰিম এইটো উচ্চতা এইটো হ'ল ইয়াৰ উচ্চতা বাই তলৰটোৰ কি হ'ব হাফ পূৰণ তলৰ কাৰণে ভূমি কোনটো ভূমি হ'ল এইটো ত্ৰিভুজৰ ডি বি চি নাই ডি বি চি নহয় হেৰি হ'ব এইখিনিও লাগিবতো এ ডি হাফ পূৰণ ভূমি ইয়াৰ ভূমি হ'ব হেৰি এ ডি আৰু উন্নতি হ'ল এইটো
ই এন ঠিকে আছে আৰু এইটো ত্ৰিভুজৰ ভূমি এইটো ল'ব পাৰোঁ আমি ভূমি যদি বিডি হয় ডিবি হয় ডিবি যিকোনো এটা সাইডত ভূমি ল'লে উচ্চতাটো একেই হ'ব এইটো ই এনে হ'ব চোৱা এইটো ত্ৰিভুজ কিমান ওখ বুলি ক'লে এইখিনি হ'ব ই এন ডিবি বাই ই এন আমি হাফ হাফ কেঞ্চেল কৰোঁ এইখিনি কেঞ্চেল কৰাৰ পিছত লিখোঁ এডি বাই ডিবি আকৌ ভালকৈ ক্লিয়াৰ কৰা চোৱা এ ডি ই বুলি ক'লোঁ এ ডি ই এই ত্ৰিভুজৰ ভূমি যদি এইটো হ'ল উন্নতি এইটো আকৌ ডি বি চি এইটো ত্ৰিভুজত ভূমি যদি ডিবি হয় ডিবি চি নলওঁ নেকি ভুলেই হ'ব ৰ'বচোন এইটো কি দিছে বি ডি লোৱাই ভাল হ'ব বি ডি ই এইটো ত্ৰিভুজ লোৱা বি ডি ই ল'বা চোৱা বি ডি ল'লে ভূমি এইটো হ'ব উন্নতি এইটো হ'ব বাছ এইটো ভূমি এইটো উন্নতি এইটো ভূমি এইটো উন্নতি বাছ ইয়াক 1 কৰা একেদৰে চোৱা যদি একেদৰে দিলে আমি ইমান ক্যালকুলেশন নকৰোঁ কালি কোনটোৰ আমাক লাগিব এৰ কাৰণে এইটো ত্ৰিভুজ লাগিব এডিই লাগিব এডিই বাই এতিয়া লাগিব আমাক ইচিৰ কাৰণে আমি ভূমি কোনটো ল'লে ভাল হ'ব ভূমি যদি এইখিনিয়ে লওঁ ভূমি ইচি ল'লে উন্নতি হ'ব কি ই এন না ইচিৰ কাৰণে ভূমি যদি বিডিই আৰু ডিইচি লওঁ কালি ডিইচি তাৰমানে এইটো ডিইচি এইটোত ভূমি যদি ইচি লওঁ উন্নতি কি হ'ব ভূমি যদি এইটো ল'ম ডিএম হ'ব উন্নতি চোৱা ইয়াতো কি হ'ব হাফ পূৰণ ভূমি হ'ল এ ই ইনটু উন্নতি কি হ'ব ডিএম ইয়াতে চোৱা হাফ পূৰণ ভূমি হ'ল ইচি আৰু উন্নতি হ'ল ডিএম চোৱা ডিএম কেঞ্চেল হাফ কেঞ্চেল এ বাই ইচি আহিলে নাহিবা এ বাই ইচি ইয়াক লোৱা সমীকৰণ 2 এইটো আকৌ কৈ দিছোঁ দেই এইটো কালি অফ এ ডি হ'ব এইটো সাইডৰ কাৰণে এইটোক আমি ভূমি ল'ব লাগিব ভূমি এইটো হ'লে উন্নতি এইটো গতিকে ত্ৰিভুজ এইটো আৰু ইয়াতে ভূমি এইটো হ'লে উন্নতি এইটো গতিকে ত্ৰিভুজৰ বুলি এইটো ডিইচি এনেকৈ ল'লে হ'ল সহজ এতিয়া কি হ'ব চোৱা এ ডি ইয়াতো এ ডি 1 আৰু 2 চোৱা এ ডি আৰু ডি বি চি আৰু ডিইচি চোৱা ডি বি চি আৰু ডিইচি ডিইচি এই দুটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ হ'ল এইটো ইহঁত কি হ'ব একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে গতিকে ইহঁত সমান হ'ব চোৱা যিহেতু কালি ত্ৰিভুজ কিহৰ বি ডি ই আৰু কালি কোনটোৰ ডিইচিৰ ডিইচি সমান কাৰণ লিখা একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰাল ৰেখা একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজ এতিয়া 1 আৰু 2 চোৱা এইটো কালি সেম এই দুটা সমান গতিকে 1 আৰু 2 সমান হ'ব therefore সমীকৰণ 1 ইকুৱেল টু সমীকৰণ 2 সমীকৰণ 1 ইকুৱেল টু সমীকৰণ 2 তাৰমানে এডি বাই ডিবি বিডি ইকুৱেল টু এ বাই চি therefore এতিয়া কি পালোঁ এডি বাই বিডি ইকুৱেল টু এ বাই ইচি
এ বাই ইচি ই এইটোৱে আমি দেখুৱাব লাগিব চোৱা তাৰমানে এইটো চোৱা এ ডি বাই ডি বি ইকুৱেল টু এ বাই ইচি এইটো প্ৰমাণ হ'ব আকৌ এবাৰ কৈ দিছোঁ ৰিপিট কৰি দিছোঁ ভালকৈ চাবা আমি প্ৰমাণ কৰিব লাগে এ ডি বাই ডি বি গতিকে আমি এই ত্ৰিভুজ ল'ম আৰু ইয়াক ভূমি কৰিব পৰা এইটো ত্ৰিভুজ ল'ম তেতিয়া চোৱা ইয়াৰ কালি হ'ব হাফ পূৰণ ভূমি এইটো উন্নতি এইটো আৰু ইয়াৰ কাৰণে হ'ব হাফ পূৰণ ভূমি এইটো উন্নতি এইটো ইয়ান বাছ হাফ এ ডি ইয়ান হাফ ডি বি ইয়ান কেঞ্চেল কৰি এ ডি বাই বি ডি বাছ নেক্সট চোৱা আমাক লাগিব এই আৰু ইচি এইৰ কাৰণে আমি একেটা ত্ৰিভুজ ল'ম আৰু ইচিৰ কাৰণে এই ত্ৰিভুজটো ল'ম যাতে ইচি ভূমি হয় এতিয়া ইয়াত চোৱা ইয়াত ভূমি এই হ'ল উন্নতি ডি এম ইয়াৰ কাৰণে ভূমি হ'ল ইচি উন্নতি হ'ল ডি এম বাছ ডি এম কেঞ্চেল হাফ হাফ কেঞ্চেল এ বাই ইচি থাকিল ওকে নেক্সট হ'ব এইটো হ'ল কালি অফ ত্ৰিভুজ এ ডি এইটো ছেম বস্তু এই দুটা সমান বুলি কিয় সমান আমি ক্লাছ 9ত এটা উপপাদ্য পাইছোঁ এই দুটা চিত্ৰ ইহঁতৰ ভূমি একে আৰু সমান্তৰাল ৰেখা কি একে সমান্তৰাল ৰেখাৰ মাজত আছে ইহঁত দুটা চোৱা যদি মন কৰা ডি ই চি চোৱা ডি ই চি আৰু ডি বি ই এই দুটা একে ভূমি চোৱা ভূমি হ'ল ডি সমান্তৰাল ৰেখা একে ডি ই আৰু বি চি ইহঁতৰ মাজত থাকিলে কি হ'ব আমি 9ত এটা উপপাদ্য পাইছোঁ যদি এটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকে সিহঁতৰ কালি সমান সেইটো চোৱা ইয়াত লিখিছোঁ কালি এইটো ইকুৱেল টু এইটো মানে ইয়াৰ কালি আৰু ইয়াৰ কালি সমান কাৰণ ইয়াত লিখি দিছোঁ আচ্ছা এতিয়া আকৌ চোৱা এই দুটা সমীকৰণ এইটো ইয়াৰ সমান এইটো ইয়াৰ সমান হ'ল গতিকে এই সমীকৰণ দুটা সমানেই হ'ব এইটো সমীকৰণ 1 ইকুৱেল টু সমীকৰণ 2 1 ইকুৱেল টু 2 হ'লে কি হ'ব চোৱা এ ডি বাই বি ডি ইকুৱেল টু কি হ'ল এ বাই এ চি এইটো হ'ল আমাৰ মৌলিক উপপাদ্য এতিয়া চোৱা তাৰমানে এটা ত্ৰিভুজত চোৱা এটা ত্ৰিভুজত এটা লিখিছোঁ যে এটা ত্ৰিভুজত যদি এইটো ইয়াৰ সমান্তৰালকৈ ৰেখা টনা হয় তেন্তে এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো হ'ব এইখিনি এ ডি বাই বি ডি ইকুৱেল টু এ বাই ই চি ইয়াৰ আকৌ কেইটামান মন কৰিবলগীয়া কথা আছে টোকা কেইটামান কৰি ল'ব লাগিব টোকাটো চোৱা মই চিম্পলকৈ বুজাই দিছোঁ খালি মনত ৰাখিলে হয় চোৱা ত্ৰিভুজত এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো আমি প্ৰমাণ পাৰোঁ নেক্সট কি হ'ব পাৰে চোৱা কি আছিলে এ বি চি আছিলে ডি আছিলে ই আছিলে এ ডি বাই ডি বি ইকুৱেল টু এ বাই চি এইটো আমি প্ৰমাণ কৰিলোঁ হয়নে নেক্সট চোৱা এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটোও শুদ্ধ হ'ব পাৰে চোৱা তেতিয়াহ'লে কি হ'ব এ বি বাই এ ডি ইকুৱেল টু চোৱা এ বি বাই এ ডি ইকুৱেল টু এ চি বাই এ ইও শুদ্ধ কিন্তু এ চি বাই এ ই এইটোও শুদ্ধ এইটোও হয় আকৌ নেক্সট চোৱা এইটো বাই এইটো এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো এইটোও শুদ্ধ হ'ব গতিকে আমি বা ওলোটাটোও শুদ্ধ এ ডি বাই এ বি তাৰমানে এ ডি বাই এ বি ইকুৱেল টু এ বাই চি এইটোও শুদ্ধ গোটেইবিলাক আহিব যিমান আছে চব হ'ব কিন্তু এইটো মেইন এইকেইটা প্ৰমাণ আছে এটা প্ৰমাণ যদি লাগে সেইটো আমি পিছত কৰিম প্ৰমাণটো লাগিব পাৰে এতিয়া বাৰু মৌলিক উপপাদ্যটো আমি শিকি ল'ম অ'কে থেংক ইউ এইটো ইম্পৰ্টেণ্ট হয় চাবা পিছলৈ লাগিব